বহুত ধন্যবাদ এইটো ফুল আছে Hello everyone, good morning. জয় জয়তে আপোনালোক সকলোলৈ মংগল কামনা কৰিলোঁ। আমিও ভালে আছোঁ তেৰাৰ কৃপাত। গুড মৰ্ণিং। ৰাতিপুৱা আমাৰ হেল্পাৰ হেণ্ডে কাম কাজ কৰি আছে, ঘৰ মুচি আছে, ঘৰ সাৰি আছে আৰু কিচেন কোন আহি অলৰেডি দুপৰীয়াৰ লাঞ্চখিনি বনাই থৈ গ'ল। ৰাতিপুৱাৰ ব্ৰেকফাষ্টৰ কিছু বনাই থৈ গৈছে, বাকীখিনি ধুনুৱে বনাইছে। আমাক দিলেও আমি খাই উঠিলোঁ। পৰঠা, ঘুগনি, কণী আমলেট এইবিলাক খাই উঠিলোঁ। এতিয়া ব্ৰেকফাষ্ট দিছে আমাৰ চেচি আৰু হাণ্টাৰক। এইকেইটা আমাৰ 10 বছৰীয়া মেম্বাৰ দেই। 10 বছৰ হ'লেই আমাৰ ঘৰত অহা, কিন্তু বহুত দুষ্ট হৈছে। এয়া ধুনুক খুৱাই দি আছে হাণ্টাৰক, চেচি বহি আছে। এতিয়া ৰাতিপুৱাৰ কাম কাজবিলাকতো সকলোৱে নিজে নিজে কৰি আছে। আজি এটা বহুত বিশেষ দিন, সেইটো বাৰু মই কৈ আছোঁ। মই প্ৰথমতে দেখাই ল'ম ৰাতিপুৱা কি কৰি আছোঁ বা কৰি আছে। হেল্পাৰ হেণ্ডে কাম কৰি আছে, অলপ আগতে দেখাইছে। এয়া মণি হয়, তাইৰ নাম মণি। মই আগতে ব্লগবিলাকত দেখাইছে। সেই খিৰিকীখনৰ ওচৰত আৰু কেইটামান মেম্বাৰ আছে, আমাৰ ঘৰৰ মেম্বাৰ। আমাৰ পৰিয়ালটো বহুত ডাঙৰ। 4টা কেটছে আছে, 2টা ডগী আছে। কেটছকেইটা কিন্তু আমাৰ নহয়, অ'টোৰ পৰা আহি পিনে ঘৰত আছেহি। আহে যায় এনেকুৱা কৰি আছে আৰু। তো সিহঁতকো আমি খাব দিওঁ, আছে যেতিয়া আহি থাকে কাৰণে মাজে মাজে খাব দিওঁ। এইখিনি আপোনালোকক দেখাইছোঁ যে এইখিনি বেলকনিখিনি মই প্ৰায়ে দেখাওঁ। আমাৰ কিচেনৰ লগতে লাগি থকা বেলকনিখন, ইয়াতে আমি কাপোৰ কানি মেলি দিওঁ। বিশেষকৈ কিচেনৰ কাপোৰ কানি আমি মেলোঁ। হাত মোচা টাৱেলখন, কেৰাহী ধৰা কাপোৰখন এনেকৈ মেলি দিওঁ। আৰু কেতিয়াবা বাচন বৰ্তন ধুই পিনে ৰ'দত দি দিওঁ। কেতিয়াবা আচাৰৰ বটলকেইটাকে ৰ'দত দিওঁ। বহুত কামত আহে এইখিনি ঠাই। এনেকুৱা অকণমানি ঠাই সকলোৱে কৰিব লাগে। কিচেনৰ লগত বহুত দৰকাৰী হয়। ঝাৰুটোকে ৰ'দত দিব পাৰি, সেনেকুৱা আৰু। যি কি নহওক, আজি বিশেষ দিন এটা বুলি ক'লোঁ যে আজি কি জানে, ইলেকশ্যনৰ ভোটিং গণনা হৈ আছে। সেইকাৰণে আমাৰ মনবিলাক উগুল থুগুল হৈ আছে। আমাৰ ইয়াৰ পৰা কেইবাজনো কেণ্ডিডেট উঠিছে, যদিও আমি যাক ভোট দিছোঁ তেওঁৰ ৰিজাল্টটো মানে তেওঁলোকৰ ৰিজাল্টবিলাক গণনা হৈ আছে। তা আমি কেতিয়া সম্পূৰ্ণ ৰিজাল্টটো পাম সেই আকাংক্ষাত আছোঁ আৰু উৎসাহত মানে কি ক'ম আৰু আছোঁ আৰু মানে। আৰু মই দেখাই আছোঁ, এই যে আঙুলিৰে দেখাই আছোঁ, মানে আপোনালোকক বুজাবলৈ চেষ্টা কৰিছোঁ। এই কিচেনটো আমাৰ মাজত, একদম ওপৰতো নহয় তলতো নহয়, মাজত। তাৰমানে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা প্ৰায় 5 ফুট ওপৰত আমাৰ কিচেনটো। মই আগতেও দেখাইছোঁ বন্ধুসকল আপোনালোকক। আমাৰ কিচেনটো মানে গ্ৰাউণ্ড ফ্ল'ৰৰ পৰা প্ৰায় 5 ফুট ওপৰত আমাৰ কিচেনটো। তো কিচেনৰ তলত আমাৰ গাড়ী থোৱা গেৰেজটো আছে, সেইকাৰণে কিচেনটো 5 ফুট ওপৰত বনোৱা হৈছে। তো দেখিবলৈ ভাল লাগে অৱশ্যে বাহিৰৰ পৰা, আৰু ড্ৰয়িং ৰুমৰ পৰা, লিভিং ৰুমৰ পৰা আমাৰ কিচেনটো চাবলৈ বহুত ভাল লাগে দেখিবলৈ। এয়া হাণ্টাৰ চেচিকটো খুৱাই আছে, আপোনাক ক'লোৱে। হাণ্টাৰে এইটো বগাটোৰ নাম হাণ্টাৰ হয়। তো ধুনুই খুৱাই আছে। আৰু সেইফালে চেচি যে চাচি, মোৰ চাচিজনী বহি আছে, চাব দেই আপোনাক তাৰ থালখন দেখাই আছোঁ, দেখিছে? তাইকো ব্ৰেকফাষ্ট দি থৈছে, সি কিন্তু একদম মুখত দিয়া নাই, সি ৰখি আছে। কেতিয়া ধুনুৱে হাণ্টাৰক ব্ৰেকফাষ্টখিনি খুৱাই উঠিব, তাৰপিছত তাক খুৱাব লাগিব। কেনেকুৱা লাগে ন বন্ধুসকল? সেই যে ল'ৰা ছোৱালীবিলাক মাকৰ কাৰণে জিদ ধৰি বহি থাকে যে মোকো খুৱাব লাগিব, মোকো খুৱাব লাগিব, এনেকৈ কৰি বহি থাকে ন ল'ৰা ছোৱালীবিলাক। ঠিক তেনেকৈ সন্তানবিলাকে মাকৰ ওচৰত জিদ নধৰে জানো? ঠিক তেনেকৈ ইহঁত দুটাই ধুনুৰ ওপৰত জিদ ধৰি দেখি জানে সেইটো বহি আছে, সেইটোকো খুৱাব লাগিব, মানে চেচিক। সেইকাৰণে সি মুখতে দিয়া নাই, ইয়াক খুৱাই দি আছে। আমাৰ পৰিয়ালটো ডাঙৰেই বুলিব লাগিব। 4জনী মেকুৰী আহিছে বাহিৰৰ পৰা। আমাৰ নিজৰ নহয়, কিন্তু বাহিৰৰ পৰা আহি থিতাপি লৈছেহি আৰু আহে যায়, মানে পাৰ্মানেণ্টলি নহয় আৰু। আমি খাবলৈ দিওঁ, তেতিয়া আহে, কেতিয়াবা গুচি যায়, আহে, এনেকুৱা কৰি আছে। আমি বহুত মৰম কৰোঁ। ডাক্তৰৰ ওচৰতো নিছে মোৰ ধুনুৱে। মেকুৰী সৰুজনীক, চবচে সৰুজনীক ডাক্তৰৰ ওচৰত লৈ গৈছিলে। ডাক্তৰৰ তাৰমানে অলপ পেটটো ফুলি থকা দেখিছিলে। ধুনু ভয়তে ধুনু আৰু বাবাই ডাক্তৰৰ ওচৰৰ পৰা ঔষধ আনি খোৱালে। আৰু ডিঙিটো অকণমান খুজুতিৰ দৰা হৈছিলে। যি নহওক, এনেকুৱা এইবিলাক জন্তু মানে পোহনীয়া জন্তু জানোৱাৰ থাকিলে কি ভাল লাগে, ঘৰখন অকলশৰীয়া যেন নালাগে। এয়া বন্ধুসকল, মই কৈছিলোঁ আজি এটা বিশেষ দিন। এয়া আমি অফিচ ৰুমলৈ আহিলোঁ।
মই মানে কথাৰ মাজত ক'বলৈ আপোনালোকে পাহৰিলোঁ আজি মই গধূলি অফিচ ৰুমত যাম বুলি কথাটো ক'ম বুলি ভাবিছিলোঁ যিহে কোৱাই নহ'ল এই অফিচ ৰুমলৈ আমি আহিলোঁ কিয়নো আজি আমাৰ আজি আমাৰ বাইদেউ বিজুলী কলিতা মেধি বাইদেউ জয়ী হ'ল সেই আনন্দতে আমি সকলোৱে লগ হৈ চাহ মিঠাই খাইছোঁ ফূৰ্তি আনন্দ কৰিছোঁ আৰু তেওঁক আমি শুভকামনাৰে ভৰাই দিছোঁ এয়া হ'ল আমি প্ৰেচিডেণ্ট ছেক্ৰেটাৰী আমি চব বহি আছে তো আমি খুব আনন্দ কৰি আছোঁ যিহেতু এটা ভাল খবৰ আমি পাইছোঁ আমি মনা বিচৰাজনক পাইছোঁ সেইকাৰণে সকলোৱে আনন্দ কৰি আছে মই কিন্তু লাল চাহখিনি মই বনাইছোঁ দেই বন্ধুসকল আপোনালোকে থাকিব মিঠাই খাই আছে এটা এবাৰ চিঞৰি দিয়া তোমালোকে ইমান কথা পাতি থাকে ঘৰত কথা পাতা এনে শুন না কি কয় জিন্দাবাদ ক বিজলী কলিতা জিন্দাবাদ এয়া বন্ধুসকল নেক্সট ডে মই গা পা ধুই ৰেডি হ'লোঁ আমি কেইজনীমান লগ হৈ এতিয়া আমি বিজলী কলিতা মেধি বাইদেউৰ ঘৰলৈ যাম ৰাতিপুৱাই এতিয়া ৰাতিপুৱা 7টা বাজিছে তো মই ৰেডি এয়া চাওক মেখেলা চাদৰ পিন্ধি ওলাইছোঁ বলক আপোনালোকো মোৰ লগত যাব পাৰিব মেধি বাইদেউৰ ঘৰলৈ মেধি বাইদেউ কোন মই আগতে যোৱাকালি কৈছোঁ আমি এইবাৰ গুৱাহাটীৰ পৰা যে জয়ী হৈছে বিজেপিৰ বিজলী কলিতা মেধি চৰি তো চব বন্ধুসকল মই এই চাদৰ মেখেলা চাদৰযোৰ পিন্ধি ওলাইছোঁ কি ক'ব বন্ধুসকল অলপ আগতে একদম ৰ'দ দি আছিলে এতিয়া একদম পূৰা ক'লা হৈ গৈছে মেঘে ক'লা কৰি ধৰিছে এতিয়া বৰষুণ জাকো খুব জোৰে দিছে এতিয়া আমি যাবই লাগিব 7:30 বাজিছে এয়া আমি 7:30 বাজিছে এই আমি প্ৰায় 8টা বাজিছে আমি গুৱাহাটী ক্লাব আহি পালোহি সেই যে মই ক'লোঁ নহয় একজাক বৰষুণ দি দিলে জোৰে ক'লা হৈ আহিছিল বুলি ক'লোঁ নহয় ডাৱৰে যি কি নহওক বন্ধুসকল একদম ভাল ৰাস্তা বিচাৰি ঘূৰি ফুৰোঁতে আমাৰ বহুত সময় লাগিলে এনেই মালিগাঁৱৰ পৰা জ্যোতিনগৰলৈ যাবলৈ জ্যোতিনগৰত থাকে বিজলী কলিতা মেধি বাইদেউ তো যাবলৈ আধা ঘণ্টাই লাগে কিন্তু ভাল ৰাস্তা বিচাৰি ঘূৰি যাওঁতে গোটেই গুৱাহাটী ঘূৰি যাওঁতে আমাৰ 2 ঘণ্টা লাগিল অৱশ্যে আমি ওচৰ আহি পালোহি এয়া আমি এতিয়া নামিমেই ইয়াতো ইমান পানী নাই জ্যোতিনগৰত ইমান পানী নাই এবাৰ পাহাৰীয়া ঠাইতো পানীটো বাগৰি গৈছে এয়া বন্ধুসকল আমি আহি পালোহি জ্যোতিনগৰৰ মেধি বাইদেউৰ ঘৰ বিজলী বাইদেউৰ ঘৰ আহি পালোহি এয়া চাৰিওফালটো দেখাইছোঁ এনেকুৱা লাগিছে আমিয়ে প্ৰথম যেন হয় লাগিছে দেই কালি জয়ী হৈছে আজি আমি ফাৰ্ষ্ট ৰাতিপুৱা প্ৰথম পোহৰতে আমি আহি পাইছোঁ ইমান ভাল লাগিছে ন মনত থাকিব এইটো কথা আমাৰ এই সকলোৱে আহিছে এই আমাৰ এলবাৰ্ট দাও আহিছে আমাৰ কমিটিৰ প্ৰেচিডেণ্ট হয় তেওঁৱে আমাক একচুৱেলি লৈ আহিছে আমাৰ বাইদেউক জ্যোতি বাইদেউক বিজলী বাইদেউক এটা শুভেচ্ছা জনাবৰ কাৰণে আমি সকলোৱে মিলিজুলি আহিছোঁ এইয়া বিজলী বাইদেউৰ ফটোখন দেখিছে মোৰ পিছফালে গতিকে আপোনাক দেখাই আছোঁ চাই থাকক ইহঁতে গোটেই বন্ধুসকল খালি ফটো এইয়া বাইদেউ আহি আছে আমি নথৈ সুখী হৈছোঁ কিয়নো ইমান ব্যস্ততাৰ মাজতো বিজলী বাইদেৱে আমাক যে অকণমান সময়কণ দিছে যে আমি শুভেচ্ছা দিব পাৰিছোঁ আমি বহুত আনন্দিত
আৰু সেইকাৰণে বিজুলী বাইদেউক আমাৰ ফালৰ পৰা ধন্যবাদ এইকণ সময় দিয়াৰ কাৰণে কিয়নো এইকেইদিন কিমান ব্যস্ত আছিল ইলেকশ্যন বুলি এটা কিমান ব্যস্ততা গৈছে একচুৱেলি আমি সতী জয়মতী নগৰ বাসিন্দাসকলৰ ফালৰ পৰা আহিছোঁ মালিগাঁও তো আমি বাইদেউ গামোচা পিন্ধাই মিঠাই খুৱাই শুভেচ্ছা জনালোঁ আমিও বাইদেউৰ লগতে মিঠাই খালোঁ খালি হেৰিটো কালি ইমান খাইছো অকণমান খাওঁ বাইদেউ মই অকণ খাওঁ মানে কালি 11 মান খালো যে গোটেইকেইজনে গোটেইকেইটাই মাৰি দিয়াচোন শপত গ্ৰহণ কেতিয়া বাইদেউ 9 তাৰিখ ন না তাৰমানে কি হৈছে এয়া আমি মালিগাঁও বুলি বেক কৰি আছোঁ মাজতে আমি সকলোৱে ভাবিলোঁ ব্ৰেকফাষ্টটো আমি কোনেও কৰা নাছিলোঁ কিয়নো ৰাতিপুৱা 7:30 মালিগাঁৱৰ পৰা আমি ওলাই আহিছিলোঁ তো বৰষুণ জাকৰ কাৰণেই 10:30 বাজিলে যে পানী চাৰিওফালে উঠাৰ কাৰণে আপোনালোকে দেখিছেই মই কৈছোঁৱেই আগতে ঘূৰি গোটেই গুৱাহাটী ঘূৰি গৈ জ্যোতিনগৰ পালোঁগৈ য'ত আধা ঘণ্টা তাত গৈ আমি 2 ঘণ্টা লাগিলে গতিকে আমাৰ সকলোৰে পেটত চু কৰিছে পেট ভোক লাগিছে সেয়া আমি ফেঞ্চি বজাৰত এলবাৰ্ট দাই ক'লে নামি দিলে বাছ ফেঞ্চি বজাৰত চবতকৈ পুৰণি দোকান ৰবিন কেবিনক চিনি নোপোৱা মানুহ নায়েই ৰবিন কেবিন ইয়াতে আমি চাহ পৰঠা এইবিলাক খালোঁ খাই মেলি পটাপট ওলাই আহিলোঁ আৰু ফেঞ্চি বজাৰখন আপোনালোকক এইকাৰণে দেখাইছোঁ তাৰ ভইচটো যিটো কোলা হ'ল ফেঞ্চি বজাৰৰ সেইটো মই বন্ধ কৰা নাই অফ কৰা নাই কিয়নো আপোনালোকৰো ফিল হ'ব যে আমিও ফেঞ্চি বজাৰত আছোঁ সেই ফিল হ'বৰ কাৰণেই মই ভইচটো সেই আৱাজ চাউণ্ডটো ফেঞ্চি বজাৰৰ চাউণ্ডটো মই বন্ধ কৰা নাই তো এতিয়া মই কিবা কিনিব মন আছিলে যেনিবা আৰু নিকিনিলোঁ আৰু দেৰি হৈ যাব এতিয়া প্ৰায় 10:30 বাজে তো খাই মেলি আহি আমি গাড়ীত উঠিলোহি এয়া দেখিছে লেচু কিছুমান আনি দিছে লেচু কিনি আনি দিলেহি প্ৰত্যেকে আমি এমুঠি লেচু লৈ ল'লোঁ বেগত ভৰাই ল'লোঁ তো ব'লক আমি এতিয়া মালিগাঁৱৰ ফালে যাওঁ পেট পূজাটো হ'লে কোনো চিন্তা নাই লেচু চবকে দিয়া হৈছে তাৰমানে কি হৈছে কচোন মোৰ কেমেৰাটো বন্ধুসকল মই ভুলতে 10:30 বুলি কৈছোঁ এতিয়া প্ৰায় 11:30 বাজে এয়া আমি মালিগাঁও আহি পালোহি বাছ আমাৰ ঘৰত এতিয়া সোমাই যাওঁ আমাৰ কি কয় থকা ঠাইখিনি আহি পালে কি আনন্দ লাগে ন অ'কে ভিডিঅ'টো যদি অকণমান ভাল লাগে আপোনালোকে লাইক শ্বেয়াৰ কৰি দিব বাই বাই